নমস্কাৰ প্ৰিয় দৰ্শক, জীৱনৰ অনুভৱ মাইনু চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই আপোনালোকৰ লগত আমাৰ জীৱনৰ কিছুমান সমস্যাৰ কথা আলোচনা কৰিম। সকলোৰে জীৱনত কিবা এটা নহয় কিবা এটা সমস্যা থাকেই, নহয়নে বাৰু? সেইবোৰ সমস্যাৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ সেই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম। আমি গৃহিণীসকলে ঘৰতে থাকিয়েই মাত্ৰ 3 গছি বন্তি জ্বলাই আৰু পাকঘৰত থকা কিছুমান বস্তুৰে সহায়ত সেই 3 গছি বন্তি জ্বলাই ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ আমি আমাৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছে, মানুহৰ জীৱনত সুখ আৰু দুখ কোনোটোৱেই স্থায়ী নহয়। আমাৰ জীৱনত যদি দুখ আছে বা বেয়া দিন চলি আছে, সেই বেয়া দিন সদায় স্থায়ী হৈ নাথাকে, ভাল দিন আহিবই। আমি ধৈৰ্য ধৰিব লাগিব। আৰু যদি আমাৰ জীৱনত ভাল দিন চলি আছে, তেতিয়া আমি ভগৱানৰ উপহাৰ বা ভগৱানৰ আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি ভগৱানক ধন্যবাদ জনাব লাগে। যেনেদৰে দিনৰ পিছত ৰাতি আহে, ৰাতিৰ পিছত দিন আহে, সেইদৰে আমাৰ জীৱনতো সুখ আৰু দুখ আহি গৈ থাকে। আৰু যেতিয়া আমাৰ জীৱনত দুখ আহে, আমাৰ দিনবোৰ বেয়া চলি থাকে, তেতিয়া আমি অধৈৰ্য নহয়, ধৈৰ্য ৰাখি ভগৱানৰ ওপৰত বিশ্বাস কৰিব লাগিব। আৰু কিবা নহয় কিবা এটা উপায় কৰি হ'লেও আমাৰ জীৱনত সুখ আৰু শান্তি আহিব। কেতিয়াবা আমাৰ জীৱনত এনেকুৱা হয় যে আমাৰ ঘৰৰ সদস্য এজনৰ যদি বেমাৰ হয়, আমি ডাক্তৰক দেখুৱাওঁ। আৰু ডাক্তৰক দেখুৱাইও যদি সেই বেমাৰৰ সুফল নাপাওঁ, ইজনৰ পিছত সিজন আমি ডাক্তৰক দেখুৱাব লগাত পৰে। আকৌ কেতিয়াবা কি হয়, আমাৰ ঘৰৰ ল'ৰা ছোৱালীবোৰ পঢ়া শুনাত ভালেই থাকে, ধুনীয়াকৈ পঢ়া শুনা কৰি থাকে, আৰু কেতিয়াবা এনেকুৱা হৈ যায় তেওঁলোকৰ পঢ়া শুনাত মনোযোগ নোহোৱা হৈ যায় আৰু পঢ়া শুনা ক্ৰমান্বয়ে বেয়া হৈ পৰে। আৰু কেতিয়াবা স্বভাৱ চৰিত্ৰৰ ওপৰতো প্ৰভাৱ পৰে। আমাৰ কথা আগতে মানিছিল, আজিকালি মাক দেউতাকৰ কথা নমনা হ'ল বা আমাৰ কথা নমনা হ'ল। কিবা এটা ক'লেই তেওঁলোকৰ খং উঠি আহে, মুখে মুখে জবাব দিয়া হয় আৰু খিংখিঙীয়া খং উঠা হয়। এনেকুৱাবোৰ হয়নে বাৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত? আৰু মই প্ৰায়ে শুনো যে মোক বান্ধৱীসকল বা ওচৰৰ মানুহসকলেও কেতিয়াবা কয় যে আমাৰ ল'ৰা ছোৱালীবিলাকে আগতে ভাল আছিল, আজিকালি কথা নুশুনা হ'ল। এনেকুৱা কিছুমান সমস্যাই আজিকালি দেখা দিয়ে। কেতিয়াবা কি হয়, আমাৰ মাজত আমাৰ টকাৰ উপাৰ্জন ঠিকেই থাকে। আগতে যেনেধৰণে আমাৰ টকাৰ উপাৰ্জন হৈ আছিল, ঠিক তেনেধৰণে আমাৰ টকাৰ উপাৰ্জন হৈ আছে, কিন্তু আমাৰ হাতত পইচা নাথাকে। টকা আহে কিন্তু সকলো খৰচ হৈ যায়। সেইটো এটা চিন্তনীয় কথা। আগতে দেখোন ঠিকেই আছিল, আজিকালি টকা কিয় হাতত নাৰাখে? এনেকুৱাবোৰ সমস্যাও আমাৰ জীৱনত দেখা পোৱা যায়। আকৌ কেতিয়াবা কি হয় যে আমি কিছুমান কাম কৰিবলৈ হাতত লওঁ, সেই কামটোত আমি বিফল হৈ পৰোঁ। আকৌ এটা নতুন কাম হাতত লওঁ, সেই কামটো আমি বিফল হৈ পৰোঁ। এতিয়া এনেকুৱাবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি কি কৰিব লাগিব? মানুহৰ জীৱনৰ চবতকৈ ডাঙৰ সমস্যা হৈছে ধন টকা পইচাৰ অভাৱ। যেতিয়া মানুহৰ জীৱনত ধন টকা পইচাৰ অভাৱ হয়, যেতিয়া মানুহৰ জীৱনত ধন টকা পইচা নাথাকে, তেতিয়া আমাৰ বন্ধুবৰ্গসকলেও আমাৰ পৰা আঁতৰি যায় আৰু আমাৰ আত্মীয় স্বজনো আমাক অকলে এৰি দিয়ে। যেতিয়া আপোনাৰ ওচৰত ধন টকা পইচা থাকিব, তেতিয়া আপোনাৰ লগত 100 বন্ধু থাকিব আৰু সকলো আত্মীয় স্বজন আপোনাক ভাল পাব, আপোনাৰ লগত থাকিব। যেতিয়াই আপোনাৰ দুখ হ'ব, আপুনি চাবচোন চবেই আঁতৰি যাব। প্ৰকৃত বন্ধু তেওঁহে হয় যেতিয়া আপোনাৰ দুখৰ সময়ত আপোনাৰ লগত থাকে, সেয়া আপোনাৰ বন্ধুৱেই হওক বা আপোনাৰ আত্মীয় স্বজনেই হওক। আপোনালোকৰ মনত আছেনে, আমি যেতিয়া সৰু হৈ থাকোঁ, আমাৰ যেতিয়া বেমাৰ হয়, আমাৰ মাহঁতে কি কৰে? প্ৰথমতে ডাক্তৰৰ ওচৰলৈ লৈ নাযায়। মাহঁতে কি কৰে? এযোৰা তামোল পাণ আৰু এটি টোপোলাৰ সৈতে এগছি বন্তি গোসাঁই ঘৰত জ্বলায়। মানে আমাৰ ঘৰৰ সেৱা কৰা ঠাইখনত জ্বলায়। ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰে যে বেমাৰ ভাল হ'ব লাগে। বা ওচৰৰ মঠ মন্দিৰ বা গাঁৱৰ নামঘৰখনত এযোৰা তামোল পাণ, এটি টোপোলা আৰু এগছি বন্তি জ্বলাই আশীৰ্বাদ বিচাৰে যাতে বেমাৰ আজাৰ ভাল হ'ব পাৰে। ঠিক সেইদৰে আমাৰ যেতিয়া পৰীক্ষা আহে, মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, বা কাৰোবাৰ বিয়া হোৱা নাই, বিয়া হ'ব লাগে বুলি, ল'ৰা ছোৱালীৰ চাকৰি পোৱা নাই, চাকৰি পাব লাগে বুলি কি কৰে? সদায় এগছি বন্তি, এযোৰা তামোল পাণ আৰু এটি টোপোলাৰে আমি ভগৱানক সন্তোষ কৰাব বিচাৰোঁ, তেওঁৰ পৰা আশীৰ্বাদ লওঁ যাতে আমাৰ এইবোৰ কাম
সোনকালে ভালদৰে সম্পন্ন হয়, কোনো বাধা বিঘিনি নাহে। বন্তিৰ গছিৰ মাহাত্মা আগৰ দিনৰে পৰা চলি আহিছে আৰু আজিও আছে। আজিকালি পিছে অকণমান কম হয়, যেনেদৰে আমি বেমাৰ হ'লে ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ, সেই বন্তি গছিৰ কথা পাহৰি যোৱাৰ দৰে যাওঁ, নহয়নে বাৰু? আৰু সেয়েহে মই সেই বন্তি গছিৰ অনুভৱ কৰি, আগৰ কথা, মাহঁতৰ কথা অনুভৱ কৰি আজি মই আপোনালোকৰ আগত তিনি গছি বন্তি জ্বলাই আমাৰ জীৱনৰ পৰা বাধা বিঘিনিখিনি বা বিভিন্ন ধৰণৰ সমস্যাখিনি আমি গৃহিণী হিচাপে ঘৰতে থাকি কেনেকৈ এইবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, তাকে মই আজি আপোনালোকৰ আগত কৈছোঁ আৰু মই দেখুৱাম কেনেধৰণে আমি বন্তি তিনি গছ জ্বলাম আৰু কি তাত দিব লাগে। একো বহুত ডাঙৰ বস্তু নহয়, সেই বস্তু কেৱল আমাৰ পাকঘৰতে পায়। পাকঘৰত থকা বস্তুৰে আমি বন্তি তিনি গছ জ্বলাই মই এতিয়া আপোনালোকৰ আগত দেখুৱাম। বন্তি কেইগছি জ্বলোৱাৰ আগত মই আপোনালোকক এটা কথা কওঁ যে এইটো মোৰ নতুন চেনেল হয় আৰু এইটো মোৰ প্ৰথম ভিডিঅ' হয়। সেইকাৰণে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ বহুতেই প্ৰয়োজন। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু মোৰ যদি কথা কোৱাত কিবা ভুল হৈছে আৰু আপোনালোকে ভুল বুলি ভাবিছে তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। এখন প্লেটত তিনি গছি মাটি চাকি তৈয়াৰ কৰি লৈছোঁ আৰু এয়া কেঁচা সূতা হয়। আৰু ইয়াত মই দিবলৈ এয়া মিঠাতেল লৈছোঁ, মিঠাতেলে দিব লাগে। আৰু এতিয়া মই ইয়াত কি দিব লাগিব আপোনালোকক দেখুৱাই দিছোঁ। এয়া হৈছে কপোৰ, এয়া কপোৰ ভগৱানৰ ঘৰত জ্বলাই সেয়া কপোৰ ল'ব লাগিব। আৰু লং ল'ব লাগিব, দুটা লং, আৰু লঙৰ ফুলটো থাকিব লাগিব। আৰু দুটা ইলাইচি আমাক লাগিব, এয়া ইলাইচি লৈছোঁ। আৰু এয়া হৈছে সৰিয়হ, হালধীয়া সৰিয়হটো, আৰু এয়া হৈছে তিল। এতিয়া মই চাকি গছি প্ৰথমতে জ্বলাই লওঁ। মই তিনি গছি চাকিতে তেল দিয়া হৈ গ'ল আৰু এতিয়া মই জ্বলাই দিম। কৃষ্ণ। কৃষ্ণ। এয়া মই তিনি গছি চাকি জ্বলাই দিলোঁ। এতিয়া আমি ইয়াত প্ৰথমতে চাকি গছত আমি এয়া দুটা কপোৰ দিব লাগিব, এয়া দুটা কপোৰ দিছোঁ। আৰু দ্বিতীয় চাকি গছত এয়া দুটা ইলাইচি দিছোঁ আৰু দুটা লং দিছোঁ, লঙৰ ফুল থাকিব লাগিব এয়া। আৰু 3 নম্বৰৰ চাকি গছত এয়া হৈছে সৰিয়হ, ইয়াতে অকণমান আমি সৰিয়হ দি দিম আৰু তিল দিম। তিলটো কলা তিল ল'ব লাগিব। এয়া কলা তিল অকণমানো ইয়াতে দি দিছোঁ। এতিয়া মই আপোনালোকক এয়া চাকি তিনি গছ টেবুলত জ্বলাই দি কৈছোঁ, আপোনালোকৰ সেৱা কৰা ঘৰ বা গোসাঁই ঘৰত য'ত আপোনালোকে সেৱা কৰে তাত জ্বলাব। মন্দিৰত গৈ জ্বলাব পাৰি, আপোনালোকৰ যেনেকৈ সুবিধা হয় তেনেকৈ আপোনালোকে জ্বলাব। আৰু যিটো সমস্যা থাকে আপোনালোকৰ সেই সমস্যা কৈ ভগৱানৰ ওচৰত ভগৱানৰ নাম লৈ আশীৰ্বাদ বিচাৰি ভগৱানৰ ওপৰত ভৰসা কৰিব লাগিব। আপোনালোকে দেখিলে যে বন্তি কেইগছি মই কেনেধৰণে জ্বলালোঁ, তেনেধৰণে আপোনালোকে বন্তি কেইগছি ভগৱানৰ ওচৰত জ্বলাব। আৰু যিকোনো বাৰতে আপোনালোকে জ্বলাব পাৰে। আপোনালোকে যিদিনা বেছি ভাল পায়, থাকে ন সপ্তাহত মানুহে যেনেকৈ সোমবাৰ ব্ৰত কৰে, কিছুমানে মঙলবাৰৰ ব্ৰত কৰে, সেই তেনেকুৱা এটা দিনত আপোনালোকে যিদিনাই ভাল বুলি ভাবে সেই দিনতে আপোনালোকে এই তিনি গছি বন্তি জ্বলাব। আৰু জ্বলাই আপোনালোকৰ সমস্যা ভগৱানৰ আগত ক'ব আৰু ভগৱানৰ ওপৰত অগাধ বিশ্বাস কৰিব লাগিব। এইটো নহয় যে মই কৈ দিলোঁ তিনি গছি বন্তি জ্বলক, আপোনালোকে জ্বলাব, বা কোনোবাই কিবা এটা উপায় ক'লে আপোনালোকে কৰিব আৰু সেইটো হৈ যাব, সেনেকুৱা নহয়। কিন্তু সেইটো তেতিয়াহে হ'ব আপোনালোকে একদম মনৰ পৰা, আত্মাৰ পৰা ভগৱানৰ ওপৰত বিশ্বাস কৰিব লাগিব আৰু ধৈৰ্য ৰাখিব লাগিব। লগতে আমি কৰ্মও কৰি যাব লাগিব, হয়নে নহয় বাৰু? তেতিয়া ভগৱানে আমাৰ মনৰ আশা একদম সম্পূৰ্ণ পূৰণ কৰিব বুলি মোৰ একেবাৰে বিশ্বাস ভগৱানৰ ওপৰত। কিয় পূৰণ নকৰিব? আমি তেওঁৰে আত্মা হয়, নহয় জানো? সেইকাৰণে মই কৈছোঁ ভগৱানৰ ওপৰত ভৰসা কৰক, অগাধ ভৰসা, তেওঁৰ ওপৰত বিশ্বাস কৰক আৰু তেওঁ আপোনালোকৰ মনোকামনা পূৰণ কৰিব। আৰু ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে আপোনালোকৰ মনোকামনা পূৰণ হয়। আৰু ধৈৰ্য লাগিব কিন্তু দেই, এনেকুৱা নহয় মই তিনি গছি বন্তি জ্বলাই দিলোঁ
আৰু সোনকালেই মনোকামনা পূৰণ হ'ব। কেতিয়াবা সময়ো লাগে, কাৰণ আমাৰ কৰ্মাৰ কথা থাকে, কৰ্মাৰ বিষয়ে মই আপোনালোকৰ আগত বেলেগ এদিনে আলোচনা কৰিম। সেইকাৰণে হয়তো কেতিয়াবা দেৰিও হ'ব পাৰে। আপোনালোকে 7 দিন মনত ৰাখিব, 7 দিন এই বন্তি 3 গছি জ্বলাব লাগিব। আপোনালোকে কণ্টিনিউ 7 দিন জ্বলাব পাৰে, যে সোমবাৰৰ পৰা দেওবাৰলৈকে 7 দিন হ'ব, তেতিয়া তেনেধৰণে জ্বলাব পাৰে, নতুবা প্ৰতিটো সোমবাৰে 7 দিনলৈকে জ্বলাব পাৰে। আপোনালোকে যেনেধৰণে ভাল পায়, একো দিগদাৰী নহয়। আপোনালোকে যেনেধৰণে আপোনালোকৰ সহায় হয় তেনেধৰণে আপোনালোকে জ্বলাব পাৰিব। নিজৰ ঘৰতে ভগৱানৰ, সকলোৰে ঘৰত ভগৱান থাকে, আমাৰ নিজৰ হৃদয়ত ভগৱান থাকে। আমি মাত্ৰ বিশ্বাস কৰিব লাগিব, হয়নে নহয় বাৰু? আৰু আপোনালোকৰ মনৰ কামনা নিশ্চয় পূৰণ হ'ব। আৰু কমেণ্টছত মোক জনাব দেই, আপোনালোকে কৰিছেনে নাই, বা আপোনালোকৰ মনৰ কামনা পূৰণ হৈছেনে নাই, মোক কমেণ্টছ কৰি জনাব। আৰু শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এইদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। শেষত আকৌ কৈছোঁ, যদি মোৰ কিবা ভুল হৈছে, মোৰ নতুন চেনেল, মোৰ প্ৰথম ভিডিঅ', মোক ক্ষমা কৰি দিব। আজিলৈ মই আহোঁ, ধন্যবাদ।